আপোনালোকে সম্পূৰ্ণৰূপে সমৰ্থন আছে চাহে যি হওক মোৰ যিয়ে হওক মোৰ একো মতলব নাই কিন্তু আপোনালোকৰ অধিকাৰৰ প্ৰতি মই মাত মাতি যাম আজিও মাতিছোঁ কালিও মাতিম আৰু পৰহিও মাতি যাম এডুকেশ্যন আহি গ'ল বা এডমিট কাৰ্ডৰ ডেট আহি গ'ল এইটো কথা লৈ কিনে আপোনাৰ ডিমোটিভেট নহ'ব আজি যে ইউটিউবাৰবিলাকে ডিমোটিভেট কৰিছে সেই ইউটিউবাৰবিলাকক মই স্পষ্ট কৰি দিছোঁ আজি যে তুমি ডাঙৰ হৈছা সেইটো নেভাবিবা যে তুমি সদায় সেইটোৱে হৈ থাকিবা কিয়নো ৰাইজে নখ জোকাৰিলে নয় বয় বন্ধু একদম স্পষ্ট কথা ৰাইজে নখ জোকাৰিলে নয় বয় একদম স্পষ্ট আৰু তাৰ বাহিৰে মই আৰু একো ক'বলৈ নাযাওঁ হাইকোৰ্টত গৈ আন্দোলন কৰাটো কিমান গ্ৰহণযোগ্য হ'ব পাৰে মই এটা কথা আপোনালোকক স্পষ্ট কৰি দিছোঁ কিন্তু ইয়াৰ ক্ষেত্ৰত আন্দোলন কৰাটো মই সমৰ্থন নকৰোঁ এটা কথা যদি আন্দোলন কৰিব সেইটো আপুনি দায়ী হ'ব এটা কথা মই স্পষ্ট কৰিছোঁ প্ৰত্যেকজন কেণ্ডিডেটলৈ মই হাত জোৰ কৰি বিনম্ৰ অনুৰোধ কৰিছোঁ তেওঁলোকে ৰাজপথত গৈ কিনে কেতিয়াও আন্দোলন নকৰিব কোনো আন্দোলন নকৰিব কিয় ন্যায় পক্ষত বিশ্বাস কৰক ন্যায় পক্ষে বাহিৰে ইয়াত কোনো উপায় নাই কেলে এডমিট কাৰ্ড দি দিলে ইয়াৰ মতলব এক্সাম হ'ব তেওঁলোকক কোনো ইয়াৰ কথা নুশুনে একদম ফাইনেল কথা একদম ফাইনেল তেওঁলোকৰ ডিচিশ্যন ক্লিয়াৰ যদি ইয়াৰ ওপৰত কিবা এটা কথা শুনিলেহেঁতেন 16 তাৰিখে এডমিট দিয়া কথা কৈছিলে কিন্তু তাৰ আগতে 13 তাৰিখ বা 14 তাৰিখে তেওঁলোকে এডমিট দি দিলে এই কথাটো আপোনালোকে ইয়াৰ স্পষ্ট কৰিছে যে তেওঁলোকে এক্সামটো পাতিব আমাক কোনো ধৰণৰ ছেকেণ্ড লিষ্ট দিয়া তেওঁলোকৰ কোনো মন নাই ইয়াৰ পথে মই একদম স্পষ্ট কৰি দিম যে কোনো ধৰণৰ আন্দোলন কৰিব দৰকাৰ নাই কোনো ধৰণৰ আন্দোলন নকৰিব কিয়নো যদি আপুনি আন্দোলন কৰে আপোনালোকে চাকৰি কাৰণেহে যুঁজি আছে পিছত গৈ কিনে আপোনালোকে বিপদ হ'ব সেইকাৰণে মই হাত জোৰ কৰি 100 বাৰ কওঁ প্ৰত্যেকজন কেণ্ডিডেটলৈ যে ভুলতো কেতিয়াও আন্দোলন নকৰিব হাইকোৰ্টত যাবা একদম স্পষ্ট কথা ন্যায়ৰ ওপৰত বিশ্বাস কৰা হাইকোৰ্টত যোৱা মোৰ কৈছোঁ নহয় একদম ন্যায়ৰ ওপৰত ভাৰতৰ সংবিধানৰ ওপৰত 100% বিশ্বাস আছে মানে এখন হয় হাজাৰ % বিশ্বাস আছে আপোনালোকে ন্যায় পাবা একদম 100% আৰু দ্বিতীয় নম্বৰ কথা কেইটামান ইউটিউব চেনেল মই চাইছোঁ এক দুটা মানে ইউটিউব চেনেল আছে যে ফেচবুক বা ইউটিউবত গৈ কিনে তেওঁলোকে নাহিব বুলি আজি লাখ তেওঁলোকে ছাবস্ক্ৰাইবাৰ লাখতকৈ ওপৰত ছাবস্ক্ৰাইবাৰ গোটাইছে ঐ বন্ধু এটা কথা তই শুন ময়ো ইউটিউবত কাম কৰোঁ তয়ো ইউটিউবত তই ডাঙৰ হৈ গলি এটা কথা মই এই কেইজন যিবিলাক ল'ৰাৰ আজি ভিউ লৈ কিনে যে টকা কমাই আছ আজি এই ভিউ লৈকে যে তই টকা কমাই আছ সেই টকাটো ক'ত পালি সেই কথাটো গম পাও নাই এই ল'ৰাবিলাকে দিছে কালি যেতিয়া এইটো ছেকেণ্ড লিষ্ট আহিব তই সবচে প্ৰথম ভিডিঅ' বনাবি যে মোৰ ছেকেণ্ড লিষ্ট আহি গ'ল চোৱা আহি গ'ল আমি কৈছিলোঁ নহয় তই বিৰোধ কৰিছ একদম স্পষ্ট কথা এই ল'ৰাবিলাকৰ প্ৰতি তই মানে পোৱা হয়নে যোনে জিকে তাৰ পক্ষত আজি তুমি যোনে জিকিছে তাৰ পক্ষত কথা পাতিছ এইটো কথা নহয় আমি পিছ হাতুৰি যোৱা নহয় আন্দোলনক মই সম্পূৰ্ণ ডিজিটেল আপোনালোকক সমৰ্থন কৰিছোঁ কোনোবা ভিডিঅ' বনাক নবনাক কোনো মতলব নাই কিন্তু মই তোমালোকৰ ওপৰত সমৰ্থন কৰিছোঁ ডিজিটেলি সম্পূৰ্ণৰূপে সমৰ্থন কৰিছোঁ কিন্তু এটা কথা স্পষ্ট কৈছোঁ ৰাজপথত আন্দোলন কৰাটো মই কেতিয়াও সমৰ্থন নকৰোঁ আজি নকৰোঁ কালিও নকৰোঁ আৰু পৰহিলৈকে মই এইটো আন্দোলন কৰিবলৈ আপোনালোকৰ মানে সমৰ্থন নকৰোঁ বুলি বিশ্বাস আছে কিন্তু মই বিশ্বাস কৰোঁ মই ডিজিটেল কথা স্পষ্ট কৰিছোঁ আৰু মোৰ আন্দোলনক কেতিয়াও সমৰ্থন নকৰি সেই বস্তু মই বাৰ 100 বাৰ কৈছোঁ আপোনালোকেও একদম স্পষ্ট কৰি লওক যে আন্দোলন ভুলতো নকৰিব আগত যেনেকা হৈছিল সেনেকা আপোনালোকৰ দখা হৈ যাব সেই কথাই কাৰণে মই আপোনালোকক বাৰ কওঁ যে আৰু যিবিলাকে যে কমেণ্ট বক্সত কৈ আছে কি হ'ল এইটো চাই লোৱা এডমিট কাৰ্ড চাই লোৱা দেখুৱাই দিলে ইমান হাঁহি নাথাকিবা লোকত দুখত সদায় মনত থবা যদি তোমাৰ ভাইটিয়ে বা বন্ধুৱে যদি কান্দি আছে তাৰ যদি সুখত শুব খবা একদিন তুমি একদম স্পষ্ট কৈ দিছোঁ তই নেপাও চাকৰি মই কৈছোঁ স্পষ্ট কৈছোঁ যদি আজি তুমি সুখী হৈ আছা নহয় তোমাৰো এনেকা তুমিও কান্দিবা আজি যোনবিলাকে কান্দি আছে কালি সেইবিলাকে হাঁহে সদায় মনত থবা কন্দা মানে কি ভগৱান হিন্দীত কথা যে ভগৱান ঘৰ মে দেৰ হে অন্ধেৰ নেহি সেইটো মনত থৈ ল'বি আজি যে তই হাঁহি আছ আজি যে মজাক উৰাই আছ সেই ল'ৰাবিলাকে তহঁতক সেই প্ৰতিশোধ ল'ব এটা মনত স্পষ্ট কৰি দিছোঁ গম পাইছেনে যোনদিনা তই চাকৰি নাপাবি সেই ল'ৰাবিলাকে তহঁতক হাঁহিব সেই কথা আজি যে তই হাঁহি আছ সেইটো মতে স্পষ্ট কথা মই ৰাজপথত আকৌ লাষ্ট বাৰ আকৌ মই পুনৰ এই একেটা কথাকে মই কওঁ যে প্ৰত্যেকজন অসমবাসী যিবিলাকে ছেকেণ্ড লিষ্টৰ কাৰণে আন্দোলন কৰিম বুলি ভাবি আছে একদম হাত জোৰ কৰি কিনে মই বিনম্ৰ অনুৰোধ জনাওঁ তেওঁলোকে আন্দোলন নকৰে কিয়নো আন্দোলন কৰিলে তোমালোকৰ বিপদে চাপিব সেইকাৰণে পাৰিলে ডিজিটেলি ছাপোৰ্ট কৰা মোক মই তোমালোকৰ ছাপোৰ্টত থিয় হৈ আছোঁ হাইকোৰ্টৰ ন্যায় পক্ষত বিশ্বাস কৰা ন্যায় সদায় ন্যায় হ'ব আৰু মই সেইটো বিশ্বাস থৈছোঁ মই আশা কৰোঁ যে যিটো সোমবাৰে অসমৰ যিটো হাইকোৰ্টত গৈ কিনে ল'ৰাবিলাকে প্ৰতিবাদ কৰিম বুলি ভাবিছিলে সেইটো প্ৰতিবাদ ইয়াৰ যোগেদি নকৰিব বুলি 100 হাজাৰ লাখ বাৰ মই তেওঁলোকৰ বিনম্ৰ অনুৰোধ জনাওঁ সেইকাৰণে মোৰ এয়া মন্তব্য আছিলে আপোনালোকে কি ভাবে আপোনালোকৰ মন্তব্য মোৰ কমেণ্ট বক্সত লিখিব পাৰে আপোনালোকৰ মই মন্তব্যবিলাক পঢ়িম আকৌ নেক্সট ভিডিঅ' বনাই ইয়াৰ ওপৰত মই ডিটেইলছ দিম যদি ভিডিঅ'টো ভাল লাগিলে মোক চেনেলক ছাপোৰ্ট কৰক আৰু মই আপোনালোকৰ ছাপোৰ্টত আছোঁ তেতিয়ালৈ ধন্যবাদ।